সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 6 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, দিনৰ 3:32 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 7:56 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্য গণ হ'ব বান্দৰৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:16 পৰা 4:35। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:46 পৰা 2:34। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিনম্ৰ স্বভাৱ চৰিত্ৰৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা কৰি আজি আপোনাক উঠাই দিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰি বাকৰিত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি বন্ধু বান্ধৱৰ লগত এক ভাল সময় আজি অতিবাহিত কৰিব পাৰিব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে মনে বিচৰা ধৰণৰ পৰিণামবোৰ লাভ কৰিব, যিভাৱে সেইমতে আপোনাৰ কাম বনবোৰ হৈ উঠিব। ছাত্ৰ ছাত্ৰীসকলে আজিৰ কৰিবলগীয়া কাম কাইলৈ পেলাই থৈ দিয়া দেখা যাব। যিহেতু ছাত্ৰ ছাত্ৰীসকলে আজৰি সময়খিনি আজি বেলেগ কামত ব্যস্ত থকাৰ বাবে কৰিবলগীয়া পুৰণা কামো ৰৈ যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে জীৱন সংগীৰ লগত আজি বহু ধুনীয়াকৈ সময়বোৰ অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ সংগীয়ে আপোনাক কিবা হঠাৎ ছাৰপ্ৰাইজ দিব পাৰে। লগতে লক্ষ্য কৰিলে আজি গোটেই দিনটো বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ হৈ পৰিব। বাকী আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক উৰ্জা আৰু মানসিক ইচ্ছা কিছু বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক দেখুৱাবলৈ কিছু খৰচ কৰা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই এই বৃষ ৰাশিৰ ব্যক্তিসকলক আজি সমৰ্থন কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটোৰ পিছৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মানুহজনৰ পৰা অকণমান
আঁতৰত থাকিবলগীয়া হ'ব পাৰে কিন্তু পছন্দ অনুসৰিহে এওঁলোকে কাম কৰিব যিকোনো কাম কৰিবলৈ এওঁলোকৰ মন নাযাব যি ভাল পায় সেই কাম বনবোৰহে কৰা দেখা যাব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি বিশেষ শুভ দিন লগতে আজি সন্তানৰ ফালৰ পৰাও আপুনি কিবা ভাল খবৰ লাভ কৰিব আৰু বিশেষকৈ মুকলি ঠাইত কৰবাত ফুৰিবলৈ যাবলগীয়াও হ'ব পাৰে এওঁলোকে নৃত্য গীত সংগীত কালচাৰ ক্ষেত্ৰৰ সৈতেও জড়িত থকা দেখা যাব বিদ্যাত কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বিষয়বোৰৰ অধ্যয়ন পুনৰ কৰিবলগীয়া হোৱাও দেখা যাব ঘৰত কোনোবা ব্যক্তিৰ কিবা ভাল খবৰে আজি ঘৰুৱা ক্ষেত্ৰতো খুব এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব বাকী অন্য সকলো দিশত হ'ব আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে নিজক আজি কিছু মানসিকভাৱে সুখী কৰি ৰাখিবলৈ সামাজিক কাৰ্যত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক কিয়নো সামাজিক কাম বনে আপোনাৰ আজি মনত কিছু শান্তি দিব লগতে বাকী পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে গৰুৰ পৰা যদি আপুনি ঘূৰাই পাবলগীয়া আছিল তেনে ধন আজি লাভ হ'ব সম্বন্ধীয় ব্যক্তিৰ লগত আপুনি আশা কৰাতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব লগতে এই ৰাশি ব্যক্তিসকলে নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব দিনটো অৱশ্যে প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব আজি নতুন নতুন সুযোগ সুবিধাও লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু সেই সুযোগ সুবিধাবোৰ বহু কম সময়ৰ ভিতৰতহে আপোনাৰ বাবে থাকিব গতিকে তাৎক্ষণিকভাৱে সুযোগ সুবিধাবোৰ আহিলে লোৱাৰ চেষ্টা কৰক কম সময়ৰ বাবেহে আপুনি সেই সুযোগ সুবিধাবোৰ লাভ কৰিব আজি সিনেমা চাব যাবলৈ হয়তো মন যাব পাৰে নতুবা কৰবাত ফুৰিবলৈ আপোনাৰ আজি মন যাব ঘৰত থাকিবলৈ খুব কম মন যোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱন সংগীক কিবা কথাত সন্দেহ কৰাও দেখা যাব আজি বজাৰ সামাৰ আপুনি কৰিব লাগিব প্ৰয়োজনতকৈ ধন খৰচ আপোনাৰ বাহিৰা ক্ষেত্ৰত কিছু দেখা গৈছে বিদ্যাত কিন্তু এওঁলোকৰ মনত নতুন কথা জনাৰ ইচ্ছা যাব বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক'লা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলে যেতিয়াই পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়াই এওঁলোকৰ মনত হতাশ ভাৱ একেবাৰে নোহোৱা হৈ যাব আৰু মনৰ পৰা কিছু সুখী যেন অনুভৱ কৰা দেখা যাব আজি আপুনি যি কামতে আগভাগ নলওক কিয় সেই কাম বনবোৰ সহজ সৰল হৈ পৰিব লগতে আপোনাৰ জমা থকা ধন আজি আপোনাৰ কামত আহিব আৰু সেই ধন উপযুক্ত সময়ত আপোনাৰ সহায় হ'ব হঠাৎ কিন্তু আপোনাৰ দায়িত্ব আজি বাঢ়িব আপোনাৰ আজি কিবা পৰিকল্পনাত আনে বাধা দিব পাৰে গতিকে সেই বাধাবোৰ ত্যাগ কৰি আপুনি আগবঢ়াৰ চেষ্টা কৰক নিশ্চয় আপোনাৰ সফল হোৱাৰ সম্ভাৱনা যথেষ্ট আছে লগতে প্ৰেম সম্বন্ধত আজি নতুনত্বৰ প্ৰবল যোগ দেখা পোৱা গৈছে আজৰি সময়খিনি তেওঁলোকে আনক সহায় কৰা দেখা যাব গতিকে আজৰি থকা সময়ত আপুনি নিজৰ কাম বাদ দিও বেলেগৰ কাম কৰি দিবলগীয়া হয়তো হ'ব পাৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব বাকী অৱশ্যে দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ মানসিক শান্তিৰ যোগ দেখা গৈছে সেইখিনি সময়ত খুব শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব আজি কৰবাত মুকলি ঠাইত বিশেষকৈ নদীৰ পাৰলৈ নতুবা কৰবাত প্ৰাকৃতিক ঠাইলৈ হয়তো যাবলৈ আপোনাৰ মন যাব পাৰে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ কিয়নো শিক্ষাটো আজি আপোনাৰ মন বহিব বিগত দিনৰ তুলনাত আজি পঢ়াত ধৈৰ্য বৃদ্ধি পাব বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 5 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰতিদিনৰ দৰে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলক পৰিয়ালৰ সদস্যসকলে আজি খুব
আশা কৰি থকা দেখা যাব। আপুনি পৰিয়ালক সকলো সময়ত সহায় কৰিব লাগিব। আপোনাৰ সহায় অবিহনে পৰিয়ালৰ কাম বনবোৰ হৈ নুঠিব। লগতে আপোনাৰ আজি ধন খৰচ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ আজি ধনৰ খৰচ হ'ব। আজি লেনদেন হৈ থাকিব, ধন আহিব, ধন যাব, এনেধৰণৰ যোগাযোগ হৈ থকা দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি দিনটোত আত্মীয়তা বৃদ্ধি পাব। ইজনে সিজনৰ কথাবোৰ আজি বুজি উঠা দেখা যাব। আজি সন্ধিয়াৰ সময়খিনিত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিবলৈ যোৱাও দেখা যাব, যাৰ বাবে আপোনাৰ দিনটোৰ শেষৰ ভাগখিনি খুব ৰোমান্টিক হৈ পৰা দেখা যাব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে কি নাভাবে সেইবোৰ আপুনি গুৰুত্ব নিদিয়ে, নিজৰ মতে চলা দেখা যাব। আৰু আজি আজৰি সময়খিনিও আপুনি কাৰো লগত সময় অতিবাহিত কৰিব নিবিচাৰে, কাৰণ অকলে থাকি আপোনাৰ আজি মানসিক শান্তি বেছি আপুনি লাভ কৰিব। জীৱনসংগীৰ সৈতে অৱশ্যে সন্ধিয়াৰ সময়খিনি আপোনাৰ অতিবাহিত হ'ব। লগতে যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে তেওঁলোকৰ কৰ্মত নতুন খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপুনি আজি নতুন সুবিধা লাভ কৰিব। আৰু আপোনাৰ চেষ্টা আৰু কষ্টই আপোনাক আজি অৱশ্যে সুফল দিয়াও দেখা যাব। আজিৰ দিনটোত কৰা কষ্ট ফলাফলবোৰ আপুনি আজিৰ দিনটোৰ ভিতৰতে নিশ্চয় লাভ কৰিব। শিক্ষাত আজি ডাঙৰৰ প্ৰেছাৰ অকণমান থাকিব পাৰে। ডাঙৰে যি কয় হয়তো আপুনি সেইমতে পঢ়া শুনা কৰিবলগীয়াও হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত প্ৰতিদিনৰ দৰে জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপুনি মানসিকভাৱে অকণমান হতাশাত ভুগিব পাৰে, কিয়নো সিদ্ধান্ত লোৱাত অকণমান আপোনাৰ কিছু চঞ্চলতা আহিব। কিন্তু আপুনি যিমান পাৰে ভালদৰে সিদ্ধান্ত লওক, সেই সিদ্ধান্তবোৰ সঠিক সিদ্ধান্তই হ'ব। লগতে অজ্ঞাত লোকৰ পৰা আপুনি পৰামৰ্শ লাভ কৰিব। আপুনি যি ব্যক্তিক নাজানে তেনে ব্যক্তিও আপোনাক আজি কিবা উপদেশ দিব পাৰে। কিন্তু আৰ্থিক ক্ষেত্ৰত খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। য'তে ত'তে ধন ইনভেষ্ট নকৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। আপুনি যাক খুব ভাল পায় তেনে ব্যক্তিৰ পৰা আজি কিবা সৰু সুৰা উপহাৰো আপোনাৰ ওচৰলৈ আহিব পাৰে। দিনটো অৱশ্যে নতুনকৈ ৰোমান্টিক হৈ পৰিব। নতুন প্ৰেমৰ সন্ধান আজি এওঁলোকে লাভ কৰা দেখা যাব। লগতে সময়ৰ কাম এওঁলোকে সময়ৰ মূৰে মূৰে কৰা দেখা যাব। অকণমান সময় এওঁলোকে অবাবত ব্যয় নকৰে, সময়ৰ সদ্ব্যৱহাৰ কৰা দেখা যাব। ব্যস্তপূৰ্ণভাৱে অৱশ্যে আজিৰ দিনটো আপোনাৰ বাবে পাৰ হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি অইন দিনৰ তুলনাত বিশেষ শুভ দিন আপোনাৰ বাবে। লগতে যিকোনো কথা এওঁলোকে গভীৰভাৱে অধ্যয়ন কৰি শিকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি ধাৰ্মিক কিবা কাম কাজতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ হয়তো আপোনাৰ দিনটোৰ ভিতৰত যাত্ৰা হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত প্ৰতিদিনৰ দৰে জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি প্ৰভাৱশালী ব্যক্তিসকলৰ সহায় সহযোগিতাত আপোনাৰ কাম বনবোৰ আগবাঢ়ি যাব। লগতে আনৰ সহায় সহযোগিতা আপোনাক আজি উৎসাহিত কৰি তোলাও দেখা যাব। আজি ৰিয়েল ষ্টেট নতুবা অন্য কোনো তেনে ক্ষেত্ৰত আপুনি ধন ইনভেষ্ট কৰাটো ভাল হ'ব। আজি দিনটোৰ শেষৰ ভাগত আপোনাৰ খুব ৰোমান্টিক ভাৱত অতিবাহিত হোৱাও সময়খিনি দেখা যাব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান নথি পত্ৰ হয়তো আপুনি লাভ কৰিব পাৰে, নতুবা ছ'চিয়েল মিডিয়াত আজি এই ৰাশিৰ ব্যক্তিসকলক দিনটোৰ বেছি সময় ব্যস্ত থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যতৰ চিন্তাও অকণমান বাঢ়িব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাসমূহ আজি দিনটোত কৰা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত বেছি গুৰুত্ব
নিদি বেলেগ কৰিব নলগীয়া কামত বেছি গুৰুত্ব থকা আজি এওঁলোকৰ দেখা যাব। জীৱন সংগীৰ আজি হঠাৎ কিবা শুভ খবৰ আপুনি লাভ কৰিব, লগতে সৰু সুৰা যাত্ৰাৰ যোগ আজি দেখা গৈছে। কিবা কাৰণবশতঃ আপোনাৰ সৰু সুৰা হ'লেও যাত্ৰা হ'ব। মনৰ অনুভৱ, মনৰ কথাবোৰ এওঁলোকে আনক ক'ব বিচৰা দেখা যাব। গতিকে মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰি মানসিক শান্তি লাভ কৰাও দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰতিদিনৰ দৰে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্য ব্যক্তিৰ দৃষ্টি আপোনাৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আজি আৰ্থিকভাৱে আপুনি কিছু সবল থাকিব। বিগত দিনৰ তুলনাত আজি আপোনাৰ হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। আজি বিভিন্ন গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে আপোনাক নতুন পথেৰে ধন উপাৰ্জনত কিছু সহায় নতুবা বাট দেখুৱাই দিব। গতিকে নতুন পথেৰে ধন অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দূৰত থকা আত্মীয় ব্যক্তিৰ আকস্মিক কিবা আপুনি খবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে ভাল খবৰে আপোনাৰ আজি ঘৰত আনন্দ ফূৰ্তিৰ পৰিৱেশ গঢ়ি তুলিব। পুৰণি স্মৃতি আজি পুনৰ মনত পৰিব। লগতে পুৰণা বন্ধুকো আজি লগ পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে বেলেগক হহুৱাব বিচৰা দেখা যাব, যাৰ বাবে সকলোৰে সৈতে হাঁহি ধেমালি আনন্দৰ মাজেৰে দিনটো অতিবাহিত হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো খুব সুখময়ভাৱে অতিবাহিত হ'ব। আজি প্ৰিয়জনৰ ফালৰ পৰা বিশেষ কিবা উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি এনেকুৱা ব্যক্তিয়ে আপোনাক খা খবৰ ল'ব, যি ব্যক্তিয়ে বহু সময়ৰ পৰা বহু দিনৰ পৰা আপোনাৰ খা খবৰ লোৱা নাছিল। তেনে পুৰণি ব্যক্তিয়েও আপোনাক আজি খা খবৰ ল'ব পাৰে। বাকী অৱশ্যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি মনত অকণমান আগ্ৰহ দাহতি কম হ'ব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি উৰ্জা নতুবা শাৰীৰিক শক্তি যথেষ্ট থাকিব আপোনাৰ ভিতৰত, কিন্তু কামৰ অধিক হেঁচাই আপোনাক অকণমান খিংখিঙীয়া কৰি তুলিব পাৰে। গতিকে খং ৰাগ অকণমান নিয়ন্ত্ৰণ ৰাখিব। আজি ধন বিনা কাৰণত য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখিব। সঞ্চয় কৰিব বিচাৰিব, হয়তো আপুনি কিবা নহয় কিবা ক্ষেত্ৰত সেই ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি জীৱনসংগীয়ে আপোনাক কিবা উপদেশ দিব। জীৱনসংগী নতুবা পিতৃ মাতৃৰ কিবা উপদেশ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। লগতে আনৰ কামত বৰ বেছি হস্তক্ষেপ নকৰিব, কাৰণ আনৰ কামত হস্তক্ষেপ কৰিলে সেইগৰাকী ব্যক্তি আপোনাক খং কৰিব পাৰে। বাকী সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব শুভ দেখা গৈছে। সন্ধিয়া ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজৰি সময়ত এওঁলোকে পুৰণা সমস্যাবোৰ সমাধান কৰিব বিচৰাও দেখা যাব। চেষ্টা কৰি থকা আজৰি সময়ত তেওঁলোকক পৰিলক্ষিত হ'ব। জীৱনসংগীৰ সহায়ত আপোনাৰ কঠিন কামো আজি সহজ হৈ পৰিব। গতিকে প্ৰিয়জনৰ ছাপোৰ্টে আপোনাৰ কাম বনবোৰ সহজ সৰল কৰি তুলিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বিনা কাৰণত কলৈকো যাব ইচ্ছা নকৰে। অৰ্থাৎ কাম থাকিলেহে এওঁলোকে বাহিৰত যাব বিচাৰিব। বিনা কামত ক'কো যাব ইচ্ছা এওঁলোকে নকৰে। বাকী কিন্তু এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো শুভ, কিয়নো পঢ়া শুনাতো আজি এওঁলোকে মন বহাব পাৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত প্ৰতিদিনৰ দৰে জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি স্বাস্থ্য আৰু নিজৰ সৌন্দৰ্য চৰ্চা কৰিবলৈ আজি পৰ্যাপ্ত পৰিমাণৰ সময় লাভ কৰিব, যাৰ বাবে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। দেখাত সৌন্দৰ্যতাও আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিবাহিত দাম্পত্য ব্যক্তিসকলৰ বাবে আজি সন্তানৰ শিক্ষাৰ বাবে
কিছু খৰচ কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। আজি সন্ধিয়াৰ বেছিখিনি সময় আত্মীয় কুটুম্বৰ সৈতে আপোনাৰ সময়বোৰ পাৰ হ'ব। গতিকে সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় আত্মীয় ব্যক্তিৰো আগমন হ'ব পাৰে। প্ৰেম সম্বন্ধত এওঁলোকে নিজৰ স্বাধীনতা কিছু বিচৰা পৰিলক্ষিত হ'ব। নিজৰ মতে চলা অকণমান প্ৰেম সম্বন্ধত দেখা যাব। আজি সন্তানক কিছু উপদেশ দিয়া দেখা যাব। বিশেষকৈ সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ এওঁলোকে সন্তানক কিছু উপদেশ দিয়া পৰিলক্ষিত হ'ব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি সুখী কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে কিবা খবৰে আপোনাৰ মানসিকভাৱে আপোনাক আজি শান্তি দিয়া দেখা যাব। লগতে আজি ঘৰৰ কিবা ইলেক্ট্ৰনিক বস্তুত আপোনাৰ খৰচ কিছু হোৱা দেখা যাব আৰু ঘৰৰ খৰচে অকণমান চিন্তাও দিনটোত বঢ়াব পাৰে। বাকী কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো শুভ, পঢ়া শুনাটো আপোনাৰ আজি মনোযোগ একাগ্ৰতা বৃদ্ধি পাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ইয়াৰ বাহিৰে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰতিদিনৰ দৰে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে এনেকুৱা গতিবিধিৰ লগত সংযোগ থকাটো ভাল হ'ব যিয়ে আপোনাক মানসিকভাৱে আৰু শাৰীৰিকভাৱে সতেজতা প্ৰদান কৰে। অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক আপুনি নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় পইচা মনোৰঞ্জনত পৰালৈ খৰচ নকৰিব আৰু ভৱিষ্যতৰ চিন্তা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপুনি আজি সৰু ল'ৰা ছোৱালীক কিছু নিজৰ অনুভৱ শ্বেয়াৰ কৰাও দেখা যাব। অকণমান অৱশ্যে ধৈৰ্য আপোনাৰ আজি কম হ'ব। আজিৰ দিনটোত প্ৰাকৃতিক দৃশ্য প্ৰাকৃতিক ঠাইত সময় অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। ক'ৰবাত ফুৰিব যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। কাম এওঁলোকে সঠিকভাৱে যিকোনো কাম খুব নিখুঁত আৰু সঠিকভাৱে কৰা পৰিলক্ষিত হ'ব। জীৱনসংগীয়েও আপোনাক আজি তেওঁৰ কিবা অনুভৱ শ্বেয়াৰ কৰা দেখা যাব। কিন্তু স্বাস্থ্যক অৱহেলা নকৰিব। স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰখাটো ভাল হ'ব। আৰু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বনবোৰ আজি নিজে কৰা দেখা যাব। আনক সিমান কাম কৰিবলৈ দায়িত্ব নিদিয়ে, যিমান পাৰে নিজে কৰা দেখা যাব। শিক্ষাটো এওঁলোকৰ নতুনত্ব আহিব। যিকোনো নতুন বিষয় পঢ়িবলৈ আপোনাৰ আজি খুব ইচ্ছা থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰতিদিনৰ দৰে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আজি সৰু সুৰা যাত্ৰাও ঘৰৰ পৰিয়াল নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ যাত্ৰা হ'ব পাৰে। কিন্তু ধন আপোনাৰ বিভিন্ন কাৰণত ব্যয় হ'ব। আপুনি ক'ৰবাত নকৰিবলগীয়া ঠাইতো আজি খৰচ কৰিব লাগিব। সন্তানৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। প্ৰেমৰ দিশত দিনটো আজি সিমান শুভ নহয়। সঁচা প্ৰেমত আজি আপুনি বিফল হ'ব পাৰে। গতিকে অকণমান প্ৰেমত গুৰুত্ব ৰাখিব। এই ৰাশি ব্যক্তিসকলক আজি আনে কিছু মনৰ কথা খুলি ক'ব বিচৰাও দেখা যাব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ, কিয়নো প্ৰিয় বন্ধুৱে আপোনাক আজি প্ৰয়োজনীয় কামত সহায় কৰিব। প্ৰিয় বন্ধুৰ সৈতে আজি দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। লগতে আত্মীয় কুটুম্বৰ সৈতে সৰু কথাত মতভেদ আহিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। দিনটোত কিন্তু এওঁলোকে নিজৰ মতে চলা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে যি ভাল পায় ভাল পোৱা কাম বনবোৰহে কৰা পৰিলক্ষিত হ'ব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। মাতৃপক্ষৰ সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব নতুবা মাতৃপক্ষৰ পৰা আপুনি আজি কিবা উপকৃতও হ'ব পাৰে। গতিকে লক্ষ্য কৰিলে বাকী সকলো দিশত শুভ। আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান অৱশ্যে মধ্যম, কিয়নো পঢ়াত আজি আনৰ কথা মতেহে আপুনি পঢ়া শুনা কৰিব লাগিব। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়া পঢ়া শুনাৰ ক্ষেত্ৰত দেখা গৈছে। লগতে আজি শুভ সংখ্যা থাকিব
হাত আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ইয়াৰ উপৰিও প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত প্ৰতিদিনৰ দৰে জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।